আজিৰ এই পুণ্যতিথিত আমি সকলোৱে সংকল্প লওঁ চিলাৰায়ে যি ধৰণৰ এখন সমাজ, যি ধৰণৰ এখন দেশৰ কল্পনা কৰিছিল, তেনেকুৱা এখন দেশ, তেনেকুৱা এখন ৰাষ্ট্ৰ, তেনেকুৱা এখন সমাজ আমি সকলোৱে মিলি যাতে গঢ় দিব পাৰোঁ। বীৰ চিলাৰাই কেৱল যোদ্ধাই নাছিলে, প্ৰথম গেৰিলা যোদ্ধাৰ প্ৰৱৰ্তক আমাৰ সিংহৰাঙৰে ক'লেই যে বিশ্ববীৰ কেৱল যোদ্ধাই নাছিলে, এজন বিদগ্ধ পণ্ডিত আছিলে। সচৰাচৰ আমাৰ এই দেশত বা গোটেই বিশ্বতে বিভিন্ন বীৰ আমি দেখিবলৈ পাওঁ। সেই বীৰসকলৰ পৰা প্ৰেৰণাও লওঁ আমি। বিভিন্ন দেশত, বিভিন্ন ঠাইত বিভিন্ন পণ্ডিতৰ জন্ম হৈছে। সেই পণ্ডিতসকলৰ পৰা আমি প্ৰেৰণা লওঁ। কিন্তু যোদ্ধা আৰু পণ্ডিত মানে অস্ত্ৰ আৰু শাস্ত্ৰ দুইটাৰ একেলগে পাৰ্গত ইয়াক খুব কম দেখিবলৈ পোৱা যায়। সকলোৱে তেখেতৰ প্ৰেৰণা লৈ, তেখেতৰ পৰা আশীৰ্বাদ লৈ চেষ্টা কৰিব লাগিব। অহিংসা পৰমা ধৰ্মঃ, তাৰপিছত আকৌ কৈছে হিংসা ধৰ্ম তথৈবচ। বহু সমল থকা পাঠ্য ৰচনা কৰি সাহিত্য ক্ষেত্ৰত নিজৰ অৱদানেৰে নবীন সাহিত্যৰ ধ্বজা উৰুৱাইছিল। শক্তিপীঠ কামাখ্যাৰ পুনৰুদ্ধাৰেই হওক বা মহাপুৰুষজনৰ বিভিন্ন সাহিত্য সংৰক্ষণেই হওক, অৱদান অপূৰুগীয়া। আজিৰ সমাজত এনে এক বিৰল ব্যক্তিত্বৰ মহাপুৰুষজনক সন্মুখত ৰাখি সংস্কাৰমুখী সমাজৰ চিন্তা কৰোৱা হওক। ৰাষ্ট্ৰ নিৰ্মাণৰ এক চেতনা শাখাৰ মাধ্যমত গোটেই একাধিক পত্নী বা মহিষী আছিল আৰু বেছিভাগ মহিষী বা ৰাণী আচলতে ৰাজনৈতিক কাৰণত কৰিবলগীয়া হৈছিল। কোনোবা সন্ধিৰ কাৰণে, কোনোবা কাৰণত জীয়েকক বিয়া দিয়ে, এইবিলাক হৈছিল। মিজোরাম, ত্রিপুরা, মণিপুর তার সন্তান আমি, কৈছে লুই তোর ধারা দনি পল রাং ফ্রাউর নাচ তীরা বীর পখত মা গোবিন্দ কৃষ্ণ নিসঙ্গ দেৱী একেই জগত মাতাৰ সন্তান আমি, কৈছে লুই। ওমকাৰ ধৰি দিম সংঘ চবে জোৰকে ওমকাৰ দিব।
কথাবিলাক বিশ্লেষণটো আমি সেই ধৰণে কৰা ভাল। গতিকে আজি শেষৰফালে মই এইটো ক'ব খুজিছোঁ যে এই প্ৰাকৃতিক দিশৰ কাৰণে ভৌগোলিক অৱস্থানবিলাক জনাৰ কাৰণে তেওঁ ইমান দূৰ ঢাপলি মেলি যাব পাৰিছিল, কিমান ৰচদ পাতি লাগিব, কিমান ধৰণৰ কথা বতৰা, কিমান সৈন্য সামগ্ৰী লৈ গৈ কাৰণে আচলতে প্ৰাকৃতিক জ্ঞান, ভৌগোলিক জ্ঞান থকাৰ কথাটো আমি সেই হিচাপে অৱলোকন কৰি চোৱাটো বা পৰ্যবেক্ষণ কৰি চোৱাটো বা বিশ্লেষণ কৰি চোৱাটো উপযুক্ত। তাৰ লগত যেতিয়া চিঠি পত্ৰ আদান হৈছিল আহোম স্বৰ্গদেউসকলৰ লগত, সেই চিঠিবিলাকৰ ভাষাবিলাক লক্ষ্য ভাষা লিখিছিল, কোনোবা কটকীয়ে লৈ গৈছিল, কোনোবাই